আজি ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী নেৰিম গ্ৰুপ অফ ইনষ্টিটিউটত উদযাপন কৰা হয় শতবাৰ্ষিকী কেক কাটি উদযাপন কৰে জন্ম শতবাৰ্ষিকী গীত নৃত্যৰে সুদাকণ্ঠক স্মৰণ কৰে ছাত্ৰ ছাত্ৰীয়ে আজি ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয় নেৰিম গ্ৰুপ অফ ইনষ্টিটিউটতো শতবাৰ্ষিকী উদযাপন কৰা হয় কেক কাটি গীত নৃত্যৰে সুদাকণ্ঠক স্মৰণ কৰে প্ৰতিষ্ঠানখনৰ ছাত্ৰ ছাত্ৰীসকলে জ্ঞানবিহীন নিৰক্ষৰৰ খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতাৰ নিমাত কিয় আজিৰ ঐতিহাসিক দিনত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আমাৰ আৰম্ভণি আমাৰ নেৰিম গ্ৰুপ অফ ইনষ্টিটিউশ্যনছৰ চৌহদত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে আৰু এই সভাতে হাজৰিকাদেৱৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে তেখেত যে এজন প্ৰকৃত মানৱতাবাদী আছিল ট্ৰু হিউমেনিটেৰিয়ান আৰু তেখেতৰ পাণ্ডিত্যই তেখেতৰ বহুমুখী প্ৰতিভাই সীমাৰ পৰিধি ভাঙি গৈ তেখেত নিজে এজন বিশ্ব নাগৰিক হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰিছে আজিৰ এই সভাখনত আমাৰ বিস্তৃতভাৱে আলোচনা কৰা হয় আৰু আমাৰ কেইবাজনো বক্তাই অধ্যাপক অধ্যাপিকা ছাত্ৰ ছাত্ৰীয়ে হাজৰিকাৰ কেইবাটাও কালজয়ী গীত গাই দৰ্শক আৰু আটাইকে মুগ্ধ কৰে এই অনুষ্ঠানটোৱে হাজৰিকাদেৱৰ স্মৃতি যুগমীয়া কৰাৰ কাৰণে আমি আশা ৰাখিছোঁ যথেষ্ট পৰিমাণে বৰঙণি যোগাব আৰু তেখেত যে কলম্বিয়া সেই তেতিয়াৰ দিনতে আমেৰিকাৰ কলম্বিয়া ইউনিভাৰ্চিটিৰ ডক্টৰেট আছিল মাছ কমিউনিকেশ্যনৰ ওপৰত এই কথাটোৱেও আজিৰ প্ৰজন্মক উৎসাহিত কৰিব বুলি আমি আশা কৰিম আৰু এটা কথা যে মানুহ হয় মানুহৰ বাবে তেখেতে যিটো গীত গাইছিল যে হিউমেন বিংছ মাষ্ট থিংক ফৰ ইচ আদাৰ এই চেন্সতে আমি কৈছোঁ হি ৱাজ এ হিউমেনিটেৰিয়ান ইন দি ট্ৰু চেন্স অফ দি টাৰ্ম এন এ ৰিকগনাইজেবল আছামিজ ফৰ অল টাইমছ এন ইণ্টাৰনেশ্যনেল এ গ্ল'বেল চিটিজেন অফ আৱাৰ কাণ্ট্ৰি এইখিনিকে মোৰ ক'ব লগা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ